আজি কেইবাদিনো ধৰি গাটো বেয়া বেয়া কৰিয়ে পাৰ হৈ গ'ল। সেয়েহে কিবা কিবি খাই ৰাতিপুৱাটো পাৰ কৰিছিলোঁ। কিন্তু আজি ৰাতিয়ে ভাবি থৈছিলোঁ যে ৰাতিপুৱা মই কাবেলি বুটৰ ভাজা বনাম। সেয়ে ৰাতিয়ে বুটখিনি ভিজাই থৈছিলোঁ আৰু ৰাতিপুৱা উঠিয়ে সিজাই দিছোঁ। ছোৱালী ইফালে মোক কিয় টানি আছে জানেনে? ৰাতিপুৱা উঠিয়ে তাইক বোলে লাগে বগৰীৰ আচাৰ বনাই। সেইদিনা যে বগৰী পাৰিছিলোঁ আপোনালোকক দেখুৱাইছিলোঁ নহয়, সেই বগৰীখিনি আচাৰ বনাম বুলি কৈছিলোঁ যে, সেইকাৰণে তাইক ৰাতিপুৱা উঠিয়ে আচাৰ লাগে। এতিয়া মই ৰাতিপুৱাই তাইক আচাৰখিনি ক'ৰ পৰা দিওঁ বাৰু? যেনি তেনি বুজাই থৈ এইফালে আহিলেও ভাজিখিনি বহাই দিওঁ বোলো। আৰু সদায় কাবেলি বুটৰ ঘুগুনিয়ে খাই থাকোঁ। আজি ভাবিলোঁ ভাজিয়ে খাওঁ। আৰু এইফালে ধনিয়াৰ পাত কেইটামান ওপৰত যেতিয়া ছটিয়াই দিয়া যায় তাৰ সোৱাদটো দুগুণ আৰু বাঢ়ি যায়। কিন্তু আজিকালি ধনিয়াৰ পাতৰো কি যে বেমেজালি, একেবাৰে ধনিয়াৰ পাতত কোনো ধৰণৰ গোন্ধই নাই। ৰাতিপুৱা গাখীৰৱালা গাখীৰ দি থৈ গৈছে আৰু এইফালে মই চাহটো বহাই দিছোঁ। ৰাতিপুৱা পিছে আজি লাল চাহহে খাম, কাৰণ গেষ্ট্ৰিকৰ প্ৰব্লেমত মৰি আছোঁ যে, সেইকাৰণে। এইফালে গাখীৰখিনিও বোলো গৰম দিয়ে দিওঁ। গাখীৰ কিন্তু অকল ছোৱালীৰ কাৰণেহে ৰাখোঁ আমি। আমাৰ কাৰণে আমি তাজা গাখীৰ বেলেগকৈ লওঁ। এইফালে চাহখিনিও নমাই থৈ ৰাতিপুৱা অকণমান বাহিৰতে বহিছোঁ। ছোৱালীয়ে দেখিছেনে কিমান জোৰকৈ হেঁচা মাৰি ধৰি চুমা খাইছে। এইফালে খোৱাখিনিও ৰেডি কৰিলোঁ, বোলো খায়ে লওঁ। ইমান দেৰি হ'ল মানুহজনৰ কাৰণে ৰৈ তেওঁ নুঠিলে। সেয়েহে মই বোলো খায়ে লওঁ, যিহেতু ৰাতিপুৱাই 9:30 10টা বাজিবই লাহেকৈ, ভোকো লাগিছে, সেইকাৰণে বোলো খায়ে লওঁ। এইফালে খাই লৈ উঠি দেখিছেনে ঘৰৰ কি অৱস্থা। ছোৱালীৰ মানে অৱস্থা নোহোৱা কৰি থৈ দিয়ে ঘৰ। আৰু কেইদিন পিছে মানে 2 দিন পিছে মোৰ বিচনা চাদৰ ধুব লগা হৈ যায়। আৰু এয়া কাপোৰবিলাক উলিয়াই আছোঁ, এতিয়া ধুম। আৰু দেখিছেনে পণ্ডিত দুইজনীয়ে কিবা কিবি কৰিয়ে থাকে। আৰু ঘৰৰ অৱস্থা একদম নোহোৱা কৰি থৈ দিয়ে। সকলো চাফ চিকুণ কৰি ভাতখিনিও খাই ল'লোঁ। আজি পিছে কাপোৰ ধুইছিলোঁ যে গোটেইখিনি কাপোৰ বোলো মেলিয়ে লওঁ। পিছফালে শুকাই দিছিলোঁ, গোটেইখিনি কাপোৰ বতাহত ইফাল সিফাল হৈ আছে, বোলো লৈ আহোঁ। কেইটামান শুকাইছে আৰু কেইটামান নুশুকালেই, তেনেকেই থাকিলে। বাকী কাপোৰো বহুতখিনি দেখিছে নাই, গোটেইখিনি উঠালোঁ আৰু ছোৱালীক ভিডিঅ' কৰিব লগাই দিছিলোঁ। আৰু পিছফালৰ আমাৰ পৰিৱেশটো এই ধৰণৰ দেখিছেনে, গোটেইফালে পথাৰ আৰু পৰিৱেশটো বৰ ধুনীয়া পৰিৱেশ কিন্তু। আৰু আমাৰ গছৰ দেখিছেনে উৰহি, এই উৰহিটো পিছে মই খাই ভাল নাপাওঁ। মই যিটো চেপেটা উৰহি সেইটোহে খাই ভাল পাওঁ। আৰু গধূলি বোলো চাহখিনি বনাই দিওঁ, মানুহজনো আহি পালে। এইফালে পিঠাবিলাক আধা খাই ছোৱালীয়ে ভাঙি থৈ দিছে। মই বোলো কেইটামান গৰম কৰি ল'লোঁ। সেইদিনা যে বনাইছিলোঁ আপোনালোকক দেখুৱাইছিলে নহয়, শেষেই হোৱা নাই পিঠাখিনি। এইফালে গধূলি অকণমান গাখীৰ চাহ খাবলৈ মন গৈছে, গাখীৰ চাহ অকণমান বনাই ল'লোঁ আৰু পিঠাকেইটাও গৰম কৰি লৈ ল'লোঁ। আৰু এতিয়া মানুহজনে আৰু মই 2 কাপ চাহ লৈ লৈছোঁ খাবৰ কাৰণে। এইফালে চাহখিনি খাই লওঁ। লৈয়ে এইফালে মানুহজনে কিবা কিবি চব্জি লৈ আহিছিলে, আৰু চব্জিখিনি বোলো মই ঠিক ঠাক কৰিয়ে থৈ দিওঁ। বস্তুখিনি অনাৰ লগে লগে চিজিল কৰি থ'লেহে আৰু ভাল লাগে। এই সৰু আলু আনিছে, সৰু আলু কিন্তু মই খাই বৰ ভাল পাওঁ, সেইকাৰণে আনিছে চাগে। যিহেতু অকণমান মনটোও বেয়া হৈ আছে। আৰু এতিয়া আহি গ'লোঁ কিটচেন, মানে ডিপাৰ্টমেণ্ট, মানে ৰন্ধা বঢ়া কামত। এইফালে চব্জিখিনি কাটি লৈছোঁ আৰু এইফালে বহাই দিবলৈ যা যোগাৰ কৰিছোঁৱেই। ফুলকবি, আলু, বিলাহী, মূলা সকলোখিনি কাটি লৈছোঁ, ধুনীয়াকৈ চব্জি বনাম মাছেৰে। আৰু এই বগৰীকেইটা সেইদিনা যে পাৰিছিলোঁ চাটনি বনাম বুলি, আজিও এনেকেই পৰি আছে। এইফালে ছোৱালীক গাখীৰ কল ভাত দিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। চাই কেনে পালে আপোনালোকে জনাব আৰু সকলোৱে সহায় সহযোগিতা কৰি যাব। আজিলৈ আহিছোঁ দেই, বাই বাই।